জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতেই মোক পাৰ্চনেলি মেছেজ কৰি সুধি আছিলে যে মাৰ্চৰ 5 তাৰিখে যোনটো নটিচ ওলাইছে এইটো কিয় নটিচ হয় বা মই এতিয়ালৈকে তাৰ ওপৰত কিয় ভিডিঅ' বনোৱা নাই, বহুতেই মেছেজ কৰি আছিলে। তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলে মোক মেছেজ কৰি আছিলে, তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথাটো হৈছে যে যোনটো নটিচ ওলাইছে আপোনালোকৰ কাৰণে মই ভবা নাই যে বেছি ইম্পৰ্টেণ্ট হয় বুলি, তো সেইকাৰণে তাৰ ওপৰত মই ভিডিঅ' বনোৱা নাই। আৰু আপোনালোকৰ কাৰণে কিবা ইম্পৰ্টেণ্ট নটিচ আহিলে মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আৰু এটা কাৰণত মই ভিডিঅ' বনোৱা নাছিলোঁ, সেইটো হৈছে যে মোৰ যিসকলে ভিডিঅ' চাই মই ভাবোঁ যে মোৰ সমবয়সীয়া মোৰ লগৰ মোতকৈ সৰু হ'ব পাৰে, মোতকৈ ডাঙৰ হ'লে ইমান বেছি এটা বয়সৰ নহ'ব চাগে। তো তাৰ কাৰণে আৰু ভেকেঞ্চি যিহেতু এটাই আছে, তো তাৰ কাৰণে মই সেইটোৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই, সেই নটিচখনৰ ওপৰত। তো আপোনালোকে নিশ্চয় বুজি পালে এতিয়া যে মই তাৰ ওপৰত কিয় ভিডিঅ' বনোৱা নাছিলোঁ। তো আপোনালোকৰ কাৰণে মই খুব বেছি এটা ইম্পৰ্টেণ্ট বুলি ভবা নাই, সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাই এইটোৰ ওপৰত, নটিচখনৰ ওপৰত 5 তাৰিখে যোনটো নটিচ ওলাইছে। তো আৰু এটা কথা হৈছে যে আপোনালোকৰ মাজত বহুতেই মোক মেছেজ কৰি থাকে যে ইমান লাখ লাখ ল'ৰা ছোৱালীয়ে অসম পুলিচত এপ্লাই কৰিছে বা ইমান লাখ লাখ ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ যাব, তো তাত জানো মই চাকৰিটো পাম। বহুতে তেনেকৈ মেছেজ কৰি থাকে। তো তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে পৰীক্ষাটো দি চাওক, আপোনালোকে পাছ হ'ব নে ফেইল হ'ব এইটো পিছৰ কথা। আপোনালোকে যদি ফেইল হোৱাৰ ভয়ত যদি আপোনালোকে পৰীক্ষাটোৱে নিদিয়ে, আগতে হাৰ মানি লয় হাৰি যাম বুলি, তেনেহ'লেতো আপোনালোকৰ মোৰ ফালৰ পৰা এইটো ক'ম যে আপুনি প্ৰথমে ইণ্টাৰভিউটো দি চাওক, ফলাফল যি হয় এইটো পিছত দেখা যাব। তো আপোনালোকে ইণ্টাৰভিউটো দিয়াৰ আগতে হাৰ মানি নল'ব, আপোনালোকে প্ৰথমে ইণ্টাৰভিউটো দি চাওক, ফলাফল যি হয় এইটো পিছত দেখা যাব আপোনালোকৰ কাৰণে। আপোনালোকে ইণ্টাৰভিউটো নিদিয়াৰ আগতে আপোনালোকে হাৰ মানি নল'ব। যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকে, আপুনি যদি নিজকে ভালদৰে প্ৰস্তুত কৰি লয়, তো আপুনি ছাকচেছ হ'ব নে নহ'ব এইটো আপুনি ইণ্টাৰভিউ দিয়াৰ আগতে নিজে গম পাব। বাছ নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে। আপোনাক যিমানখিনি ভেকেঞ্চি ওলাইছে গোটেইখিনি আপোনাক নালাগে নহয়, আপোনাৰ নিজৰ কাৰণে এটা ভেকেঞ্চি লাগে, সেইটো মনত ৰাখিব। তো তাৰ কাৰণে কষ্ট কৰি থাকক। লাখ লাখ ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিছে, যি দিছে দি আছে। আপুনি এনেকৈ ভাবি লওক যে যিমান ল'ৰা ছোৱালীয়ে দি আছে দি থাকক, জাষ্ট তাৰে মাজত মোৰ নিজৰ কাৰণে এটা ভেকেঞ্চি লাগে, মোক এটা চাকৰি লাগে, এটা পোষ্ট লাগে মোক, সেইখিনি আপুনি ভাবি লওক। আগতে হাৰ মানি ল'বলগীয়া একোৱেই নাই। আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই থাকক, ভালদৰে প্ৰেক্টিচ কৰি থাকক, সপোন নিশ্চয় ছাকচেছ হ'ব। তো দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আৰু এটা কথা, আপোনালোকৰ কাৰণে যদি কিবা ইম্পৰ্টেণ্ট নটিচ ওলায় মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।